ৰাজ্যত এতিয়া শীত প্ৰবাহৰ প্ৰকোপ স্বাভাৱিক তাপমাত্ৰাতকৈ বহু তলত নামিছে উষ্ণতা লা নিনা দুৰ্বল ভৰ্টেক্সৰ প্ৰভাৱ পৰিছে অসমতো ৰাজ্যত হাড় কঁপোৱা শীতৰ প্ৰকোপ পুহমহীয়া জাৰত কঁপিছে ৰাজ্যবাসী শীতৰ প্ৰকোপ বৃদ্ধি পোৱাৰ বাবে বন্ধ ঘোষণা কৰা হৈছে ৰাজ্যৰ কেইবাখনো জিলাৰ শিক্ষানুষ্ঠান আগন্তুক 5 দিনলৈ ৰাজ্যত বৃদ্ধি পাব শীতৰ প্ৰকোপ বৰ্জাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এই আগজাননী উত্তৰ পূবৰ লগতে সাগৰ পৃষ্ঠৰ বায়ুমণ্ডল নিম্নগামী হোৱাৰ ফলত বৃদ্ধি পাব শীতৰ মাজতে ঠায়ে ঠায়ে বৰষুণ হোৱাৰ সম্ভাৱনাও আছে এই সময়ছোৱাত তাপমাত্ৰা কিছু হ্ৰাস পাব আৰু বহু অঞ্চলত কুঁৱলীৰ প্ৰভাৱ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ বাবে ঘন কুঁৱলীৰ সতৰ্কতা জাৰি কৰা হৈছে পিছে পূৰ্বৰ তুলনাত হঠাৎ শীতৰ প্ৰকোপ বৃদ্ধি পোৱাৰ কাৰণ কি কয় বিশেষজ্ঞসকলে হঠাৎ বৃদ্ধি পোৱা শীতৰ এই প্ৰকোপক লৈ কটন বিশ্ববিদ্যালয়ৰ আন্তঃবিভাগীয় জলবায়ু গৱেষণা কেন্দ্ৰৰ সঞ্চালক ডক্টৰ ৰাহুল মহন্তই ND24 আগত কি ক'লে শুনক লা নিনাটো হৈছে প্ৰশান্ত মহাসাগৰত হোৱা এটা ফেনমেনা লা নিনা হ'লে হয় কি আমাৰ দক্ষিণ আমেৰিকাৰ ফালে পানীখিনি খুব ঠাণ্ডা হৈ যায় আৰু সেই ঠাণ্ডা পানীখিনি মানে হয় কি এটমছফেৰিক চাৰ্কুলেশ্যনটো বহুত এফেক্ট কৰে নৰ্দাৰ্ণ হেমিস্ফিয়াৰত সেই তাৰ প্ৰভাৱ আমাৰ ইয়ালৈ আহে সেইটো হৈছে কি এটা কাৰণ সাধাৰণতে লা নিনা হ'লে আমাৰ ইয়াত ঠাণ্ডা বেছি হয় আৰু বৰষুণ কম হয় আৰু দ্বিতীয়তে হৈছে কি আমি আৰু এটা বস্তু হৈছে কি আমাৰ যে নৰ্থ প'ল বুলি কওঁ নৰ্থ প'লৰ চাৰিওফালে এটা ৱেভ ঘূৰি থাকে প'লাৰ ভৰ্টেক্স বুলি কওঁ লা নিনাৰ প্ৰভাৱ পলাৰ ভৰ্টেক্স দুৰ্বল হোৱা ৱেষ্টাৰ্ণ ডিষ্টাৰবেন্সৰ প্ৰভাৱ বৃদ্ধি পোৱাৰ বাবে বৃদ্ধি পাইছে শীতৰ প্ৰকোপ ইফালে কিয় শীত তাপৰ মাজত পূৰ্বতকৈ ইমান বেছি তাৰতম্য ঘটিছে পুনঃ বিশেষজ্ঞৰ মুখেৰে এইটো এসময়ত যোনটো আমাৰ পুহমহীয়া ঠাণ্ডা আছিলে সেইটো একেবাৰে নাইকিয়া হৈছে আৰু অভাৰঅল গোলকীয় উষ্ণতা জলবায়ু পৰিৱৰ্তনৰ যোনটো প্ৰভাৱ বেছিকৈ উষ্ণতা বাঢ়িছে আৰু এইটো ঠাণ্ডা হোৱাটো এতিয়া কোনো অস্বাভাৱিক নহয় এইটো একেবাৰে স্বাভাৱিক আৰু হয়তো কোনোবা বছৰ কমিব পাৰে ঠাণ্ডা কোনোবা বছৰ বাঢ়িব পাৰে কিন্তু অভাৰঅল যদি চাওঁ গোলকীয় উষ্ণতা বঢ়াৰ কাৰণে একচুৱেলি ঠাণ্ডা দিন কমি আহিছে ঠাণ্ডা দিনৰ সময়সীমা কমি আহিছে আৰু একেবাৰে বেছিকৈ ঠাণ্ডা দিন খুব কমেই হৈ আহিছে ইতিমধ্যে ঘন কুঁৱলী আৰু শীতৰ বাবে গাড়ী চালকসকলক ফগ লাইট ব্যৱহাৰ কৰিবলৈ আৰু গতিবেগ নিয়ন্ত্ৰণত ৰাখিবলৈ আহ্বান জনোৱাৰ লগতে শিশু আৰু বৃদ্ধসকলক তীব্ৰ শীতৰ পৰা বাচি থাকিবলৈ লগতে প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰিবলৈ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা জনোৱা হৈছে বিশেষ আহ্বান কেমেৰা পাৰ্চন অমিত সেনৰ সৈতে বিজয় কলিতাৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত